নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰিপজিশ্যন আলোচনা কৰিবলৈ লৈছো। প্ৰিপজিশ্যন অসমীয়াত কি? অব্যয়। নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকচন, এই 8বিধ পাৰ্টছ অফ স্পীচৰ ভিতৰত প্ৰিপজিশ্যন এবিধ অসমীয়াত অব্যয় পদ। অব্যয় পদবিলাক কোনবিলাক? প্ৰিপজিশ্যন কোনবিলাক? যিবিলাক শব্দৰ কেতিয়াও কোনো কালে ৰূপৰ পৰিৱৰ্তন নহয় তাকে অব্যয় অৰ্থাৎ প্ৰিপজিশ্যন বোলে। যে এনেকুৱা কিছুমান শব্দ আছে, এনেকুৱা কিছুমান পাৰ্টছ অফ স্পীচ আছে যিবিলাক নেকি কোনো কালতেই কেতিয়াও ৰূপৰ পৰিৱৰ্তন নহয়। ফৰ এক্সাম্পল এইখিনি কেইটামান প্ৰিপজিশ্যন লিখি ৰাখিছো: টু, ফ্ৰম, অন, এট, ইন, ইনটু, আনটিল, with, about, up, above, over, between, among, before, after, by, through, towards, before, after, during, etc. etc. অন্য এটা ভাষাত কি প্ৰিপজিশ্যন কি বস্তু? যে প্ৰিপজিশ্যন নাউন নাইবা প্ৰনাউনৰ আগত স্থান লয়। প্ৰি মানে কি? প্ৰি মানে কি? আগত। পজিশ্যন মানে স্থান, অৱস্থান। যি এই শব্দবিলাকে ক'ত অৱস্থান কৰে? নাউন বা প্ৰনাউন বিলাকৰ আগত ইহঁতে অৱস্থান কৰে। গতিকে কি হয়? ফৰ এক্সাম্পল, অন দ্য টেবুল, টেবুলৰ ওপৰত। টু স্কুল, স্কুললৈ, স্কুলৰ আগত টুটোৱে স্থান লৈছে। টেবুলৰ আগত অনটোৱে স্থান লৈছে। মাৰ্কেটৰ আগত ফ্ৰমটোৱে স্থান লৈছে। গতিকে ইহঁতক কি কোৱা যায়? প্ৰিপজিশ্যন। পজিশ্যন, স্থান ক'ত লয়? পজিশ্যন ক'ত লয়? আগত লয়। কিহৰ আগত? নাউন বা প্ৰনাউনৰ আগত স্থান লয় ইহঁতে। নাউন বা প্ৰনাউনৰ আগত স্থান লৈ পেলাই কি কৰে? যে ইহঁতে নাউন বা প্ৰনাউনটোৰ অকণমান অৰ্থগত পৰিৱৰ্তন সাধন কৰে। ঠিক আছে, এইখিনি গোটেইখিনি নাউন। টেবুল, স্কুল, মাৰ্কেট, ৰাম। প্ৰনাউনো ল'ব পাৰে, ধৰ ফৰ মি, মোৰ কাৰণে। ফৰ ইউ, তোমাৰ কাৰণে। টু ইউ, তোমাৰ ওচৰলৈ। প্ৰনাউনো হ'ব পাৰে। নাউন বা প্ৰনাউনৰ আগত ইহঁতে স্থান লয়। ঠিক আছে, প্ৰিপজিশ্যনৰ মূল তত্ত্বটো বুজিলো যে কোনবিলাক শব্দ যিবিলাক শব্দৰ কেতিয়াও কোনো কালে ৰূপৰ পৰিৱৰ্তন নহয়। নাও কাম টু এক্সামিনেশ্যন পইণ্ট অফ ভিউ। এক্সামিনেশ্যনত আমাৰ কেনেকৈ কি আহে? প্ৰিপজিশ্যনৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন আহে। এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন আমাৰ এক্সামিনেশ্যনত আহে। মেট্ৰিক লেভেলত কি আহে? আমাৰ বাক্য এটা দিয়া থাকিব, প্ৰিপজিশ্যনটো খালী ৰাখিব, অপশ্যন কেইটামান দিব। ভালেই মেট্ৰিক পৰ্যায়ত, কাৰণ 3টা অপশ্যনৰ পৰা আমি বাছি উলিয়াব লাগে। তাৰে অৰ্থটো আমি সেইকাৰণে জানিব লাগিব। কোনটো চেন্সত কিটো হয়, কোন ক্ষেত্ৰত এট আহিব পাৰে, কোন ক্ষেত্ৰত ফ্ৰম আহিব পাৰে, কিহৰ লগত টু আহে, ইত্যাদি ইত্যাদি কথাবিলাক আমি আগতীয়াকৈ জানি থলে আমাৰ কোনো অসুবিধা নহয়। এতিয়া এটটো ডিছকাছ কৰিম আমি। এটটোৱে কি বুজায়? একজেক্ট টাইম, স্পেচিফিক পইণ্ট বুজায় এটটোৱে। একজেক্ট টাইম মানে কি? সঠিক সময় এটা বুজায়। বোলে 5 বজাত, 6 বজাত, 7 বজাত, 8 বজাত, 9 বজাত, 12 বজাত। আকৌ কি বুজায়? বোলে সঠিক নিৰ্দিষ্ট কম পৰিসৰৰ ঠাই, কম জেগা, কম পৰিসৰৰ ঠাইডোখৰ বুজাবলৈ। এট গুৱাহাটী ৰেলৱে ষ্টেচন। গুৱাহাটী ৰেলৱে ষ্টেচন, তাৰ বাদে গুৱাহাটী অন্য জেগাত নাই। গুৱাহাটী ৰেলৱে ষ্টেচন কম পৰিসৰৰ ঠাই এখন। ৰেলৱে ষ্টেচনটো প্লেটফৰ্ম কেইটাই, তাৰ বাদে অন্যত নহয়। এই নিৰ্দিষ্ট কম পৰিসৰৰ ঠাই আৰু সঠিক সময় বুজাবৰ কাৰণে এটটো ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, I shall go at 5 o'clock. মই 6 বজাত যাম। He is now at railway station. গুৱাহাটী ৰেলৱে ষ্টেচন ধৰিলো। তেওঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আছে। সেইটো সঠিক নিৰ্দিষ্ট কম পৰিসৰৰ ঠাই হ'ল। I shall go at 5 o'clock. সঠিক সময়টো বুজাইছে, গতিকে এটটো আহিব। তাৰ লগত অন বা ইন বা অন্য নাহে। তাৰপিছত অনটোৱে কি বুজায়? যে স্পেচিফিক ডে বা ডেট,
আৰু a surface touching it, কোনো পৃষ্ঠৰ ওপৰত কিবা বস্তু থকা বুজাবলৈ on ব্যৱহাৰ কৰা। পৃষ্ঠখনত লাগি থাকিব লাগিব। হা, টেবুলৰ ওপৰত আছে বুলি ক'লে টেবুলৰ টপত বস্তুটো লাগি থাকিব লাগিব, তেতিয়াহে the book is on the table বুলি ক'ব পাৰিম। আমি নোৱাৰো on the table বুলি ক'ব, কেতিয়া নোৱাৰিম? যদিহে কিতাপখন যদি টেবুলখনৰ পৰা এফুটমান ওপৰত কেনেবাকৈ ভাহি থাকে, তেতিয়া আমি the book is on the table বুলি ক'ব নোৱাৰো। সেইটো আহিম, সেইটো বিষয় পাছত। মুঠতে আমি অনটো কেতিয়া বহে বুলি গম পাইছো, যে স্পেচিফিক ডেটত, দিন তাৰিখত। এক্সাম্পল আছে ইয়াত, বাক্য লিখা নাই মই, শ্বৰ্টলি লিখিছো কথাটো। অন চানডে, অন মানডে, অন টিউজডে, অন ৱেনছডে, অন থাৰ্ছডে, যিটোৱে নহওক। অন দ্য টেবুল, অন দ্য ডেস্ক, অন দ্য বেড, অন দ্য চেয়াৰ। চেয়াৰত বহোতে আমাৰ চেয়াৰত আমাৰ গাটো লাগি থাকে, স্পৰ্শ হৈ থাকে, গতিকে অন দ্য টেবুল। অন আগষ্ট 15, এইটো কি স্পেচিফিক ডেট হ'ল, তাৰিখ হ'ল। অন চানডে, এইটো দিন হ'ল স্পেচিফিক। তাৰপিছতে অন টেবুল, এইটো টেবুলৰ ওপৰত। ঠিক আছে, সেইটো অন গ'ল। তাৰপিছতে ইন কেতিয়া হয়? ইনচাইড এনি ডিভাইচ, 3D হ'ব লাগিব ডিভাইচটো। ডিভাইচটো 3D ডিভাইচ, মানে আবদ্ধ বস্তু এটাৰ ভিতৰত হ'ব লাগিব। তেতিয়া সেইটো এক্সাম্পল কি আছে? ইন দ্য বক্স। তাৰপিছত ইন অক্টোবৰটো এইটো কথা, লংগাৰ পিৰিয়ড। এই সময় ঢেৰ আছে, দিন আছে, মিনিট আছে, ঘন্টা আছে, মাহ আছে, পষেক আছে, বছৰ আছে, শতিকা আছে। এই লংগাৰ পিৰিয়ড বিলাকত কি বহে? ইন বহে। লংগাৰ মানে ক'ত আছে? আমাৰ মাৰ্জিনটো ক'ত আছে? সীমাটো ক'ত আছে? যে মাহৰ পৰা ধৰি ওপৰৰ বিলাক। এইটো অন 16 আগষ্ট নহলহেঁতেন, এইটো যদিহে 16টো নাথাকিলেহেঁতেন। 16টো নথকা হলে এইটো ইন আগষ্ট হলহেঁতেন। 16টো নথকা হলে এইটো ইন আগষ্ট হলহেঁতেন। 16টো আহি গ'ল, নিৰ্দিষ্ট তাৰিখলৈ গুচি গ'ল, যে নিৰ্দিষ্ট তাৰিখলৈ গুচি গ'ল, গতিকে অনটো আহিলে। কিন্তু এইটো যদি 16টো নাথাকে, ইন আগষ্ট হ'ব। এতিয়া লংগাৰ পিৰিয়ড আৰু ইনচাইড এনি ডিভাইচ হলে মানে কি হ'ব? ইন প্ৰিপজিচনটো আহিব। ঠিক তেনেকে ইন দা বক্স, বক্সটোৰ ভিতৰত। ইন অক্টোবৰ, অক্টোবৰ মাহত। ইন 1999, 1999 চনত, দীঘলীয়া সময়, মাহতকে ওপৰতে। ইন 15th century, সেইটোও লিখিব পাৰোঁ, 15 শতিকাত। তাৰপিছত আছে ইন দা মৰ্ণিং, এইটো ইন দা কি হ'ল? মৰ্ণিংটো আকৌ দেখোন এদিনৰো ভাগহে। অকল দিনটোৰ ক্ষেত্ৰত কি হয়? মৰ্ণিং চোৱা দীঘলীয়া, ইভিনিং চোৱা দীঘলীয়া, বাট এট নোন হয়। এট কিয় নোন হয়? দুপৰীয়াৰ আগত কিয় এট বহিলে? দুপৰীয়া সময়কণ তেনেই ছুটি, খুব কম সময়। ডিজিটেল ক্লকত যেতিয়া 12:00 যিমানকণ সময় ওলাই থাকিব, সেই সময়কণহে এট নোন। গতিকে সেইখন খুব কম সময়, তাত এট আহিলে। বাকী বিলাকত মৰ্ণিং চোৱা দীঘলীয়া, সূৰ্য উঠাৰ পৰা 12 নবজালৈকে ৰাতিপুৱা, আৰু 12 বজাৰ পাছৰ চোৱা গোটেই চোৱা ইভিনিং। সেইকাৰণে ইন দা মৰ্ণিং, ইন দা ইভিনিং, বাট এট নোন। ঠিক আছে। তাৰপিছত আমি এইবিলাক কাৰ লগত কেনেকে ইন হয়, আফটাৰ হয়, ইনটু হয়, আপ হয়, এই লোকৰ কেইটা একেলগে লিখিছো মই। ইয়াত দুটা উদ্দেশ্য তোমালোকৰ সফল হ'ব। কি হ'ব? এইখিনি মনত ৰাখিব পাৰিলে তোমালোকে এই মেক সেন্টেন্স আহে নহয়, মেক সেন্টেন্সতো সুবিধা হ'ব, প্লাছ কিহত সুবিধা হ'ব? এই প্ৰিপজিচনটো সুবিধা হ'ব। লোকৰ লগত বাক্যৰ ভেদে, অৰ্থভেদে আফটাৰ, ফৰ, ইনটু, আপ, ডাউন, আপোন এইবিলাক বহে। কেতিয়া কি বহে? যেতিয়া বাক্যটোৱে চোৱা চিতা কৰা বুজাব, লুক মানে এনেই চোৱাহে, প্ৰতিপাল কৰা যেতিয়া বুজাব, তেতিয়া কি হয়? লুক আফটাৰ হয়। মাদাৰ লুকছ আফটাৰ হাৰ চিলড্ৰেন। লুক ফৰ মানে বিচৰা, কিবা এটা বস্তু বিচাৰিব যেতিয়া, তেতিয়া কি বুজাব?
look for. He is looking for a good job. তেওঁ ভাল চাকৰি এটা বিচাৰি আছে। Look into পৰীক্ষা কৰি চোৱা। Please look into my application. অনুগ্ৰহ কৰি মোৰ এপ্লিকেশ্যনখন পৰীক্ষা কৰি চাওক। কি আছে পৰীক্ষাত কেনেকৈ আহে? Please look dash my application. ডেছত ইনটোৰ লগত আৰু ভুলকে অপশ্যন দিয়া থাকিব। তাৰ পৰা ইনটো আমি বাছি আনিব লাগিব। কেতিয়া বুজিম আমি? এপ্লিকেশ্যনৰ কথা কৈছে। প্লিজ লুক ডেছ মাই এপ্লিকেশ্যনখন কি কৰিব লাগে? মাই এপ্লিকেশ্যনখন চোৱা চিতা কৰিব নেকি? মাই এপ্লিকেশ্যনখন পৰীক্ষা কৰি চাব লাগিব। মাই এপ্লিকেশ্যনখন বিচাৰিব নেকি? বিচাৰিবলৈ কৈছে নেকি কাৰোবাক? নাই কোৱা। লুক ইনটো এপ্লিকেশ্যনখন পৰীক্ষা কৰি চাবলৈ কৈছে যে ঠিক হৈছে নাই এইখন। লুক আপ, আপটোৱে আমি গৈ পাইছো ওপৰ। লুক মানে চোৱা। এনেই মোৰ তেতিয়াহ'লে আপ মানে ওপৰলৈ চোৱা মানে কি? মূৰ তুলি চোৱা। I could not look up the teacher. মই টিচাৰজনক মূৰ তুলি চাব পৰা নাছিলো। কিবা প্ৰশ্ন সুধিলে মই নাজানো, উত্তৰ দিব পৰা নাই, গতিকে কি কৰিছো? তলমূৰ কৰি আছো। I could not look up the teacher. Look down upon, ঘৃণা কৰা। ঘৃণা কৰা কেনেকৈ বুজাইছে? look down মানে তললৈ চোৱাটোৱে কি বুজায়? কাৰোবাক তললৈ কেৰাহীকে চোৱা মানে অৰ্থ কি? ঘৃণা কৰা। সেইটো এতিয়া যেতিয়া we should not look dash the poor. দুখীয়াক কথা কৈছে, should not কৈছে, কি হ'ব এইটো? ঘৃণা কৰা অৰ্থটো আহিব লাগিব। তেতিয়াহ'লে ডাউন আপন লিখিব লাগিব। ঠিক আছে। তাৰপিছত গিভৰ খিনি আহিছে। গিভৰ খিনি কি? গিভৰ লগত কি আহিব পাৰে? আপ আহিব পাৰে, এও আহিব পাৰে, ফৰ আহিব পাৰে, বেক আহিব পাৰে, ইন আহিব পাৰে, অন আহিব পাৰে, ইত্যাদি ইত্যাদি। কেতিয়া কিটো আহিব? যেতিয়া ত্যাগ কৰা বুজাব। জানাই এইটো আকৌ বাক্য ৰচনাটো কামত আহিব। তোমালোক গিভ আপ, গিভ এৱে তাতো কামত আহিব। লুকৰ খিনি যেনেকে আছিলে, গিভৰ খিনিও বাক্য ৰচনাটো কামত আহিব, প্ৰিপজিচনতো কামত আহিব। গিভ আপ ত্যাগ কৰা বুজাবলৈ। ইউ শুড গিভ আপ স্মকিং ইমিডিয়েটলি। তুমি তৎক্ষণাৎ স্মকিং ত্যাগ কৰা উচিত। গিভ আপ, গিভটোও থাকিব, আপটোহে অপশ্যনত থাকিব বেলেগৰ লগত। প্ৰিপজিচনত মেক চেণ্টেন্সত বেলেগ, হয় চেণ্টেন্সটো বনাব লাগিব, নহয় চেণ্টেন্স কিবা এটা ভুল শুদ্ধ চাবলৈ দিব। গিভ এৱে বিলাই দিয়া। দ্য প্ৰেচিডেণ্ট ইজ গিভিং এৱে প্ৰাইজেছ। প্ৰেচিডেণ্টে বিলাই দিয়া যেতিয়া বুজাব, প্ৰেচিডেণ্টে কি কৰিব? গিভ আপ কৰিব নেকি প্ৰাইজখিনি? প্ৰাইজটো ত্যাগ কৰিব নেকি? আপটো নহ'ব, বিলাই থকাটো আহিব ইয়াতো এৱে। গিভ ফৰ, গিভৰ লগত প্লাছ চিন এটা মই দি ৰাখিছো। কিয়? যে চামথিং উইল কাম হিয়াৰ, তাৰপিছতহে ফৰটো বহিব। গিভ ফৰ একেলগে নবহে মানে। I gave, এইটো 20 rupees, তাৰপিছতহে ফৰটো লিখিছো। গেভ ফৰ একেলগে লিখিছো নেকি? সেইকাৰণে মই এইবিলাকত প্লাছ চিন এটা দি ৰাখিছো, লক্ষ্য কৰিবা। I gave 20 rupees for this shirt. মই এই চাৰ্টটোৰ বাবে, মানে চাৰ্টটোৰ মই 200 টকা দি কিনিম। গিভ বেক, ঘূৰাই দিয়া। বেক মানে তো জানোৱেই, মানে পিছত বেক মানে পিছত ঘূৰাই, এতিয়া পইচা ধাৰলে ল'ব আৰু পিছত ঘূৰাই দিব। গিভ বেক মানে কি? ঘূৰাই দিয়াটো বুজাব। ঘূৰাই দিয়া অৰ্থত হি মে নট গিভ বেক মাই মানি চুন। তেওঁ পইচা ললে হয়, তেওঁ হয়তো মোক সোনকালে ঘূৰাই দিব নোৱাৰিবও পাৰে। ডাউট কৰিছে। পুট ইন মানে ভৰোৱা। পুট ইন দ্য ক্লথ ইন দ্য বক্স, ইয়াতো প্লাছ চিনটো দি ৰাখিছো। পুটৰ পাছত দা ক্লথ আহি গ'ল, তাৰপিছতহে ইন বহিছে। পুটৰ পাছত দা ক্লথ আহি গ'ল, তাৰপিছতহে ইন বহিছে। সেইকাৰণে পুট প্লাছ ইন মানে ইয়াত প্লাছ কিবা এটা হ'ব, কিবা আহিব। পুট ইন যে কাপোৰখিনি বা কাপোৰটো বাকচত ভৰোৱা। পুট অন পিন্ধা। চি ইজ পুটিং অন হাৰ ড্ৰেছ, ইয়াত পুট অনহে আছিলে, পুটিং অন লিখিলো কিয়? সেইটো লিখিব পাৰি। এইটো কৈছোৱে মই দুটা থব বুলি, যে বাক্য ৰচনাটো কামত আহিব, মেক চেণ্টেন্সটো কামত আহিব, প্ৰিপজিচনটো কামত আহিব। পুটটো যিহেতু ভাৰ্ব, ইয়াক পুটিং অন কৰিব পাওঁ। চি ইজ পুটিং অন হাৰ ড্ৰেছ। পুট আপ, এইটো পুট আপ কৰ কয় যে, অৰা মানে তৰা। প্লিজ পুট আপ দ্য পিকচাৰ, পিকচাৰখন ক'ৰবাত ৱালে চোৱালে পুট আপ কৰি দিব লাগে, হেং কৰিব লাগে। পুট আপ উইথ ডাবল প্ৰিপজিচন, কি বুজায়? ই সহ্য কৰা বুজায়। আই কেনট পুট আপ উইথ হিজ বিহেভিয়াৰ, তেওঁৰ আচৰণ মই সহ্য কৰিব নোৱাৰো। পুট আউট মানে নুমুওৱা কথা আছে দেই। আজিকালি ইলেক্ট্ৰিক বাল্ব
LED কিবা কিবি CFL এইবিলাক পুট আউট ক'ব নোৱাৰি এই চাকি তাকি আগৰ লেম্প চেম্প য'ত নেকি ইন্ধন দি পেলাই জ্বলাই পোহৰৰ ব্যৱস্থা কৰা হৈছিলে সেইবিলাকত ক্ষেত্ৰত প্ৰযোজ্য হয় পুট আউট দা লেম্প পুট অফ পুট অফ মানে কি বন্ধ কৰা বা স্থগিত কৰা ইউ মাষ্ট পুট অফ দা মিটিং উই মাষ্ট পুট অফ দা মিটিং আমি মিটিংখন স্থগিত কৰিবই লাগিব বন্ধ কৰিবই লাগিব তাৰপিছত আহিলে টেকৰ কেইটামান একেলগে লিখিছো যে টেক আপ হাতত নতুন কাম হাতত লোৱা ষ্টাৰ্ট এন এক্টিভিটি কোনোবা এটা এক্টিভিটি আৰম্ভ কৰা কাৰ্যকলাপ হাতত লোৱা নতুনকে হাতত লোৱা আই টুক আপ ৱাকিং লাষ্ট উইক যোৱা সপ্তাহৰ পৰা মই ৱাকিং কৰিবলৈ আৰম্ভ কৰিছো এইটো নতুন কাম হাতত লোৱা টুক আপ বহিব আই টুক ডেছ ৱাকিং লাষ্ট উইক ডেছটো বহাব লাগিব প্ৰিপজিশ্যন আৰু নেক্সট সেন্টেন্সত বাক্যটো লিখিব লাগিব টেক আউট মানে ৰিমুভ কৰা আঁতৰোৱা বোলে ৰিমুভ কৰা বা অসমীয়াত আঁতৰোৱা প্লিজ টেক আউট দ্য নাট ফ্ৰম দি মেচিনটোৰ পৰা নটটো উলিয়াই আনিব লাগে নটটো খুলিব লাগে তাৰমানে টেক আউট টেক ফৰটো কনচিডাৰ টু বি বুলি ভবা বুলি মই লিখিছো অসমীয়াত কেনেকুৱা উপযুক্ত হৈছে নে নাজানো যে এই কিবা এটাকে কিবা বুলি ভবা ৰাতি যে গছৰ ছাঁটোকে বাঘ বুলি ভয় খোৱা যায় কাৰোবাকে অচিনাকি মানুহ এটাকে চিনাকি মানুহৰ নিচিনা চেহেৰা মিলাৰ কাৰণে যে ঢকা এটা মাৰি দিয়া যায় সেইটো বুলি ভবা চিনাকি মানুহটো বুলি মাৰি দিলো ঢকা এটা পিছত মানুহটোৱে বোলে কি হব মাৰিলে মোক ঢকাটো ঠিক আছে টেক ফৰ বাক্যটো চোৱা ভালকে এইটো ইয়াতো প্লাছটো দিব লাগিছিলে দেই প্লাছটো থাকি গৈছে দিবলৈ আই টুক দ্য অল্ড মেন ফৰ ইয়ৰ ফাদাৰ মই বৃদ্ধ মানুহজন দেখিলো তোমাৰ দেউতাৰ সৈতে চেহেৰা মিলিলে এই বৃদ্ধ মানুহজনকে তোমাৰ দেউতা বুলি ভাবিছিলো মই বৃদ্ধ মানুহজনক তোমাৰ দেউতা বুলি ভাবিছিলো সেইকাৰণে মই বুলি ভবা বুলি লিখিছো উপযুক্ত শব্দ বিচাৰি নাপায় অসমীয়া শব্দটো ঠিক আছে তাৰপিছত টেক আফটাৰ মানে ৰিজেম্বল এ পেৰেণ্ট মানে বহুত ল'ৰা ছোৱালী মাক দেউতাকৰ লগত মিলে কিছুমান নিমিলে সেইটো বেলেগ কথা কি হৈছে মাক দেউতাকৰ লগত মিল থকা অসমীয়াটো লিখা নাই আৰু মাক দেউতাকৰ লগত মিল থকা দ্য বয় হেজ টেকেন আফটাৰ হিজ ফাদাৰ দেউতাক যেনেকুৱা তাৰমানে পুতেক তেনেকুৱাই হৈছে টেকেন আফটাৰ হিজ ফাদাৰ মেক আউট বুজি পোৱা আণ্ডাৰষ্টেণ্ড উই কুড নট মেক আউট হিজ স্পীচ তেওঁনো কি কৈছিলে আমি বুজি পোৱা নাছিলো কুড নট পৰা নাছিলো মেক আউট হিজ স্পীচ ঠিক আছে মেক অফ অৰিজিনেল মেটেৰিয়েল ইজ ষ্টিল ভিজিবল অসমীয়াত দীঘল হ'বৰ কাৰণে লিখি থকা নাই মেক অফ মেক ফ্ৰম মেড ফ্ৰম খুব আহি থাকে এইটো পৰীক্ষাত আহিয়ে থাকে মাজে মাজে ৰিপিট হৈয়ে থাকে ভালকে বুজি লোৱা এই দুটা কি মেক অফ মেক ফ্ৰম যে কিবা এটা বস্তু তৈয়াৰ কৰিলো তাত যদি অৰিজিনেল বস্তুটো ধৰিব পাৰি এইটো যে অমুকৰ পৰাই বনাইছে তেতিয়া কি হয় মেক অফ হয় দ্য টেবুল ইজ মেড অফ উড এক্সাম্পলটোত ভালকে বুজিবা যে টেবুলখন আমি কাঠৰ পৰা বনাইছে নে লোহাৰ পৰা বনাইছে টেবুলখন দেখিলেই আমি গম পাই যাম এইখন কাঠৰ টেবুল এইখন প্লাষ্টিকৰ টেবুল এইখন বোলে লোহাৰ টেবুল আইৰণৰ টেবুল গতিকে অৰিজিনেল মেটেৰিয়েলটো ভিজিবল হৈ থাকিলে দৃশ্যমান হৈ থাকিলে ধৰিব পৰা হৈ থাকিলে তেতিয়া মেড অফ হয় দ্য টেবুল ইজ মেড অফ উড তাৰপিছতে মাই আৰৰিং ইজ মেড অফ গোল্ড সোণৰ বুলি দেখোতে গম পাই যায় গতিকে মেড অফ মানে মেক অফ এইটো পেচিভ হোৱাৰ কাৰণে মেড অফ হৈছে তাৰপিছত মেড ফ্ৰমটো চোৱা ভালকে মেড ফ্ৰম কেতিয়া হয় অৰিজিনেল মেটেৰিয়েল চেঞ্জড অৰিজিনেল মেটেৰিয়েলটো নাথাকে ৰং ৰূপ বদলি হৈ যায় ধৰিবই নোৱাৰি এইটো কিহৰ পৰা ঠিক আছে বাৰু সাধাৰণ এক্সাম্পল এটা দিছো আমি পিঠাগুৰি অলপমান আটাগুৰি অলপমান যদি এজেগাত থোৱা যায় আমি ডেফিনেটলি কৈ দিব নোৱাৰো কোনখিনি পিঠাগুৰি কোনখিনি আটাগুৰি গতিকে অৰিজিনেল মেটেৰিয়েলটো চেঞ্জ হৈ যায় যদি এইখিনি আটাগুৰি ফ্ল'ৰ ইজ মেড অফ হুইট ঘেঁহুৰ পৰা বনোৱা বুলি ক'ব নোৱাৰে কিজানি গোমধানৰ পৰাই বনোৱা কিজানি অন্য কিবা বস্তুৰ পৰাই বনোৱা
গতিকে অৰিজিনেল মেটেৰিয়েল আনচেঞ্জড কি কয় চেঞ্জ হৈ গ'লে কি হয় মেক ফ্ৰম হয় মেক উইথ ইউজিং সামথিং টু ক্ৰিয়েট যে কিবা এটা বস্তু বনাবৰ কাৰণে কিবা এটা বস্তু লোৱাটোক কি বুলি কয় কিবা এটা বস্তুৰে সৈতে কিবা এটা বস্তু বনোৱাটোক তেতিয়া উইথ হয় আই মেড এ ফ্লাৱাৰ উইথ পেপাৰ পেপাৰ লৈ পেলাই পেপাৰৰ সৈতে ইয়াতো এইখিনি প্লাছটো দিবলৈ থাকি গৈছে দুই এটাত মই দিছিলো এইটো প্লাছটো দি থৈছো এইটো নিদিলো হা আই মেড এ ফ্লাৱাৰ উইথ পেপাৰ মই পেপাৰে কাগজেৰে এটা ফুল বনাইছিলো মেক ইনটু চেঞ্জিং সামথিং কিবা এটা বস্তু পৰিৱৰ্তন কৰি দিয়াটো পৰিৱৰ্তন কৰা দি মেড মাই ৰুম ইনটু এ হোটেল সিহঁতে মোৰ ৰুমটো এখন হোটেললৈ পৰিৱৰ্তন কৰিলে সিহঁতে এইটো ডে লিখিবলৈ লৈছিলো দেই ডেটো ৱাইটো থাকি গৈছে হা ডে লিখিবলৈ লৈছিলো দে মেড মাই ৰুম ইনটু এ হোটেল সিহঁতে মোৰ ৰুমটো কিহলে পৰিৱৰ্তন কৰি পেলালে হোটেল কৰিলে হা আহিব খাব যাব ৰুমটো কলে পৰিৱৰ্তন কৰিলে হা ক'ত ইনটু বহিব ইনটু পৰীক্ষাত কেনেকে আহিব মই প্ৰিপজিচনৰ কথাহে আলোচনা কৰি আছো এতিয়া মেক সেন্টেন্সৰ নহয় নহয় দে মেড মাই ৰুম ডেছ এ হোটেল ফ্ৰম উইথ ইনটু অপশ্যন থাকিব তেতিয়া ইনটুটো আমি বাছি ল'ব লাগিব কাৰণ এইটো পৰিৱৰ্তন কৰি দিছে কিবা এটা বস্তু হয়নে মেক আপ ক্ৰিয়েট মেক আপ এ ষ্টৰি এটা বনাবলৈ কৈছে গঢ়ি তুলিবলৈ কৈছে ক্ৰিয়েট কৰিবলৈ কৈছে হা লেট আছ মেক আপ ফ্ৰেণ্ডশ্বিপ আমি বন্ধুত্ব গঢ়ো আহা হা এইখিনি মেকৰখিনি গ'ল তাৰপিছত আহিলে কি এবাইড এইখিনি মই এতিয়া এলফাবেটিক বাকীবিলাক কমন যিবিলাক আমাৰ SSLCত আৰু হায়াৰ ছেকেণ্ডেৰীত আহি আছে সেইবিলাক মই এলফাবেটিক অলপমান আলোচনা কৰিবলৈ চাইছো গোটেইখিনি এবাইড বাই মানে দিহামতে চলা বুজাবলে এবাইডৰ লগত কিটো প্ৰিপজিচন আহে বাই দিহামতে চলা উই শুড এবাইড বাই দা হায়াৰ অথৰিটি আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দিহামতে চলা উচিত এষ্টনিছ এট উৎসৱ খাই উঠা হি ৱাজ এষ্টনিছ এট দা ছাডেন শ্বক কিবা এটা শ্বক এটা হল কাৰণ দিয়া হয় শ্বকত তেওঁ আচৰিত হৈ গ'ল এষ্টনিছ এট মনত ৰাখিব লাগিব তাৰপিছত ছাৰপ্ৰাইজড এট আচৰিত হোৱা এইটো আচলতে নগ'ল কিবা কাৰণ থাকি গৈছে যি কি নহওক আচলতে উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ বিহেভিয়াৰ ঠিক আছে এংগ্ৰি এনয় একেলগে লিখিছো দুইটাই থকা এবাৰ কথা নাই কিন্তু প্ৰিপজিচনো এটাই দুইটাৰ লগতে এটাই বহে ফাদাৰ ৱাজ এংগ্ৰি উইথ মি দ্য টিচাৰ ৱাজ এনয়ড উইথ দ্য ষ্টুডেণ্ট এংগ্ৰি এনয়ডৰ লগত কি বহে উইথ বহে ঠিক আছে তাৰপিছত এইকেইটা বাক্য লিখা নাই মই মনত ৰাখিবৰ কাৰণে দি থৈছো এইকেইটা কি জুনিয়ৰ চেনিয়ৰ সুপেৰিয়ৰ ইনফেৰিয়ৰ আৰু আছে কিছু কিছু এইকেইটাই মোৰ মনলৈ আহিলে এইকেইটাৰ লগত সদায় টু প্ৰিপজিচনটো বহে জুনিয়ৰ মানে জানো নহয় সৰু চেনিয়ৰ মানে জ্যেষ্ঠ ডাঙৰ জুনিয়ৰ টু চেনিয়ৰ টু সুপেৰিয়ৰ টু ইনফেৰিয়ৰ টু এইখিনি বহে জুনিয়ৰ চেনিয়ৰ সুপেৰিয়ৰ ইনফেৰিয়ৰ লগত সদায় টু বহে প্ৰিপজিচন খিনি মই কালাৰিঙতে থৈছো তাৰপিছত আছে এপইণ্টেড টু কোনো পদত নিযুক্তি বাক্য নিলিখিলো হি ইজ এপইণ্টেড টু দা পোষ্ট অফ কিবা এটা ধৰি অথৰিটি ইন কৰ্তৃত্বশীল ব্যক্তি হি ইজ এন অথৰিটি ইন আৱাৰ কোম্পানী এইটো ইনটু অথৰিটি ইনটু কালাৰ কৰিবলৈ থাকি গ'ল কোনো কথা নাই ইনটু আছে ইয়াত অথৰিটি ইন একাষ্ট অফ একাষ্টটো কয় একিউজটো কয় সেইটো কোনো কথা নাই একিউজ কয় কোনোবাই একাষ্ট কয় কোনোবাই এইটো দিগদাৰ নাই হি একিউজড অফ যিয়ে নকওঁ একিউজড অফ হি ৱাজ একিউজড অফ লাইং তেওঁক মিছা কথা কোৱা বুলি কি কৰা হৈছে একিউজডৰ পাছত কি বহে অফ প্ৰিপজিচনটো বহে অফ লাইং এটেনশ্যন এটেন্টিভ যিয়ে নাথাকক এটেনশ্যনটো নাউন এটেন্টিভটো এডজেক্টিভ এটেনশ্যনে হওক এটেন্টিভে হওক বাক্যত যিয়ে নাথাকক কি প্ৰিপজিচন আহিব টু আহিব প্লিজ পে এটেনশ্যন টু মাই স্পীচ
he was very attentive to my class. অন্য এটা কৈ দিছো মই প্লিজ পে এটেনশ্যন টু মাই স্পীচ এটেনশ্যনেই থাকক টু বহিব এটেণ্টিভ থাকিলেও টু বহিব ঠিক আছে বাউণ্ড ফৰ দ্য শ্বিপ ইজ বাউণ্ড ফৰ ইউৰোপ শ্বিপখন কলৈ যাব জাহাজখন ইউৰোপলৈ যাব বাউণ্ড ফৰ মনত ৰাখিব লাগে কি বাউণ্ড ফৰ boast of boast of do not boast of your wealth তোমাৰ সা সম্পত্তিক লৈ অহংকাৰ নকৰিবা আৰু আছে দেই boast proudটো আছে প্ৰাউডৰ লগতো কিন্তু প্ৰাউডটো আছে পিত আছে এইটো প্ৰাউড অফ দুইটাৰে এইটো গৌৰৱ আৰু এইটো হ'ল boastটো হ'ল অহংকাৰ দুইটা মিল থকা নিচিনা লাগে অকমান গৌৰৱ অহংকাৰ মানে কি অহংকাৰ মানে অকমান দম্ভটো থাকিব গৌৰৱটো মানে দম্ভটো নাথাকে মাত্ৰ কিন্তু মনত ৰাখিবলৈ ভাল কথা এটা কি যে দুইটাৰ লগত প্ৰিপজিশ্যন সাধাৰণতে কি আহে অফ আহে এই প্ৰিপজিশ্যন এইখিনি মই কমন খিনি ডিছকাছ কৰিছো দেই কমন খিনি ডিছকাছ কৰিছো প্ৰিপজিশ্যনৰ বিষয়টো যথেষ্ট অকমান জটিল তোমালোকৰ কাৰণেতো আৰু জটিল হ'ব কেলে হ'ব মানে ইটোও হ'ব নিচিনা লাগে ফৰো হ'ব নিচিনা লাগে টুও হ'ব নিচিনা লাগে এটো হ'ব নিচিনা লাগে ইনো হ'ব নিচিনা লাগে গতিকে খেলি মেলি লাগে গতিকে এইখিনি কমন খিনি মই মাত্ৰ ডিছকাছ কৰিছো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি থকাখিনি boast of boon to সমস্যা flood is a boon to Assam boon মানে সমস্যা beware মানে সাৱধান you should be beware of false friendship burden মানে বুজা don't become a burden to your family তোমাৰ পৰিয়ালৰ বুজা নহবা নিজেও কিবা কিবি কৰা control over you should have control over our passion we should have সেইকাৰণে our passion control over conscious of you must be conscious of your health তোমাৰ স্বাস্থ্যৰ প্ৰতি তুমি কনচিয়াছ হ'বই লাগিব convicted of দুখী সাব্যস্ত কৰা এই যে convicted of আৰু এটা আছে দুখী convicted of কি আছিল এইটো accused আছিলে সেইটোও ভাল হৈছে মনত ৰাখিবলৈ accused of convicted of accused of হয় না এইটো accused of আৰু এই accused আৰু convictৰ পাৰ্থক্য বিশেষ নাই দুখী সাব্যস্ত কৰা বুলি ক'লে convictটো ক'লে গ'ল convicted of মানে এই accused মানে আছিলে কি দুখী বুলি ধৰিছেহে বিচাৰ হোৱা নাই এটা বিচাৰ হোৱা নাই দুখী হয় নে নহয় কোৰ্টত বিচাৰ হ'ব তাৰপিছতহে convict হ'ব তাৰমানে convict to final decision আৰু accused to হ'ল suspect ঠিক আছে মানে সন্দেহে কৰিছে তাৰপিছত বিচাৰ হোৱাৰ পাছতহে দুখী হয় নে নহয় ওলাব কিন্তু কেলে কৈছো কথাটো মানে মনত ৰাখিবলৈ দুইটাৰ লগতে অফটো বহে convicted of accused of the innocent man was convicted of murder তেওঁ মানে জেলে খালে আৰু বিচাৰ হৈ গ'ল নহয় এইটো convict মানে ঠিক আছে devoid of বহে he is devoid of good manners তেওঁৰ মানে ভাল আচৰণৰ অভাৱ অভদ্ৰ ল'ৰাটো deprived of বহে কি হয় বঞ্চিত কৰা the son was deprived of his patrimony মানে দেউতাকৰ সম্পত্তি পইচা পাতি ল'ৰাটোক দেউতাকৰ সা সম্পত্তিৰ পৰা বঞ্চিত কৰা হৈছিল মানে কিবা কাৰণে হয়তো তেওঁক এই তেজ্যপুত্ৰ কৰা বুলি কয় যে সেইটো হ'ল চাগে desire for বহে he has no desire for wealth তেওঁৰ সা সম্পত্তিৰ কাৰণে কোনো হেঁপাহ নাছিলে আগ্ৰহ নাছিলে divide into don't divide Assam into parts divide into exceptionally হওক exceptionally হওক এটো কি to there is exception to every point it is exceptional to his behavior তেওঁৰ আচৰণত তেওঁ মানুহটো দেখোন এনেকুৱা নহয় আজিনো কিয় এনেকুৱা কৰিলে সেইটো exceptional to his behavior excel in পাৰ্গত she excels in dancing
fond of এইখিনি কি single preposition ডাবল আছে ক'ৰবাত আৰু বেলেগো বহে কিন্তু from your examination point of view এইখিনি ডিসকাস কৰা হৈছে excel in ডাইৰেক্ট যদি বুজি নাপায় তেতিয়াহ'লে মুখস্থ ৰাখিব লাগিব যে কি excel in fond of I am fond of music মিউজিকৰ প্ৰতি মই আগ্ৰহী ভাল পাওঁ তাৰমানে gifted with আশীৰ্বাদ পুষ্ট your brother is gifted with a sweet voice যে তোমাৰ দাদাৰ ভইচটো বৰ সুইট মিঠা কণ্ঠ এটা আছে তেওঁ go by এইখিনি মই লিখা নাই এইখিনি ভেৰি ইজি তোমালোকে তলৰ শ্ৰেণী পাই কৰি আহিছে এইখিনি go to school by bus by train by bicycle by motorcycle by air by ship সব বাই কিন্তু ফুট হলে মানে অন ফুট সেইকাৰণে go প্লাছ এই প্লাছ ইয়াত প্লাছটো চিনটো আহে কাৰণ go to school by bus go to school by car go to school on foot এইটো লিখা নাই মই ডিটেইলছত এইটো ইজি কাৰণে এনেকৈ ৰাখিছো hanker after most common আহি থাকে hanker after who does not hanker after money honest in he is very honest in dealing with us যে তেওঁ আমাৰ ওচৰত ব্যৱহাৰত খুব ভদ্ৰ hard of he is hard of hearing তেওঁ মানে শুনাত জটিল অসুবিধা তেওঁ নুশুনে কলা indebted to আহি থাকে indebted to ধৰুৱা he was indebted to me তেওঁ মোৰ ওচৰত ধৰুৱা মানে prefer আহি থাকে prefer বা preferable যিয়ে নহওক কিন্তু প্লাছ চিন এটা দি ৰাখিছো কি প্ৰিফাৰ পাছত she prefers tea প্ৰিফাৰ পাছত টিটো আহিলে তাৰপিছতে টুটো বহিছে সেইকাৰণে প্লাছ চিনটো দি ৰাখিছো ক'ৰবাত দিয়া নাই অৱশ্যে কৈ গৈছো কিন্তু preside over আহি থাকে prevent from আহি থাকে prevent from ঠিক এনেকৈ এইখিনি prevent from কেনেকৈ বহিলে prevent from try to prevent him from drowning তেওঁক ডুবাৰ পৰা বচাবলৈ যত্ন কৰা বাধা দিয়া মানে prevent from আহিব proud of আহিব proud of to ঠিক তেনে proud মানে কি আছিলে গৌৰৱ আৰু boastটো আছিলে অহংকাৰটো তাৰ লগতো of proudৰ লগতো of quotation from quotation মানে উদ্ধৃতি কিবা কিতাপৰ পৰা উদ্ধৃতি দিয়ে যে ব্যাখ্যা কৰিবলৈ অসমীয়াত আহে ইংৰাজীত আহে কিবা it is a quotation from Bacon ফ্ৰেন্সিছ বেকন নামৰ এজন বিখ্যাত এছেইষ্ট আছিল এজন তেওঁৰ কোটেশন বিলাক বিৰাট বিখ্যাত it is a quotation from Bacon quotation from run after money we should not run after money rich in South Africa is rich in minerals to ভুল হৈ আছে দেই minerals to ভুল হৈ আছে এইটো পাঠত আছে জানাই তোমালোকে rich in regard for we have much regard for they have much regard for us regard for repent of repentৰ লগত of বহে do you repent of your misdeed তোমাৰ misdeedৰ বাবে হেৰি কাৰণে এইটো কুৱেশ্যন মাৰ্কটো থাকি গৈছে ফুল ষ্টপ আহিছে দেই তাৰপিছতে suitable for his shirt is not suitable for him shirt to তেওঁৰ কাৰণে ভাল লগা নাই দেখি মেচ কৰা নাই surprise at এটো আগত ডিসকাস কৰা হ'ল satisfy with suffer from to খুব আহি থাকে আৰু কেতিয়াবা কিন্তু for বহে কি হ'ল চোৱা his father has been suffering from jaundice typhoid malaria dysentery cancer যিয়ে নহওক বেমাৰ আজাৰ হলে from to আহিব আৰু for কেতিয়া হয় he has to suffer for his carelessness তেওঁৰ অসাৱধানতাৰ কাৰণে তেওঁ ভুগিবলগীয়া হয় suffer for আহিলে সেইটো বেমাৰ আজাৰ নহয় from to আহি থাকে খুব most common তাৰপিছতে sympathy আৰু sympathize একেটাই এইটো sympathy টো noun সহানুভূতি sympathize মানে হল verb যেতিয়া সহানুভূতি প্ৰকাশ কৰা সহানুভূতি দেখুওৱা ইত্যাদি বিলাক সহানুভূতি প্ৰকাশ কৰা সহানুভূতি দেখুওৱা ইত্যাদিবোৰ হল sympathy
ভাৰ্বত আৰু sympathy মানে সহানুভূতি নাও কি হয় sympathy হলে কিন্তু for বহে sympathy হলে for বহে আৰু sympathize হলে মানে with বহে মনত ৰাখিব লাগিব কথা মানে nounত for ভাৰ্বত with I have no sympathy for his condition তেওঁৰ কণ্ডিশ্যনৰ কাৰণে মোৰ কোনো সহানুভূতি নাই we sympathize with the family members মানুহজন ঢুকালে আমি গৈ পেলাই পৰিয়াল বৰ্গৰ ওচৰত আমি সহানুভূতি প্ৰকাশ কৰা দেখুওৱা হা সেইটোৱে by plus 4 by লগত কি বহে we bought that car for 15 lakhs আমি এই কাৰখন 15 lakhsত কিনিছিলো sure of আহি থাকে test this test আহি থাকে warn against আহি থাকে sure of are you sure of your success are you sure dash your success about your success to দিবলৈ মন যাব আমাৰ এই যে মই আগত কলো যে আমাৰ খেলিমেলি লাগে খেলিমেলি লগাটো স্বাভাৱিক তোমাৰ কৃতকাৰ্যতাৰ বিষয়টো দিলে দেখোন ভাল হৈ যায় অৰ্থ এটা ওলাই যায় কিন্তু নহয় চিয়ৰ লগত কি আছে অফ আহিব লাগে বুলি আমাক বান্ধি থৈছে চিয়ৰ অফ গতিকে অফ দিম আমি টেষ্ট ডিষ্টেষ্ট যিয়ে নাথাকক এইটো মানে জুতি লগা ভাল পোৱাটো ডিষ্টেষ্ট মানে বেয়া পোৱাটো জুতি ভাল পোৱা আৰু এইটো জুতি লগাই বেয়া পোৱাটো I have no taste for music গান শুনি মই ভাল নাপাওঁ সেইটো বুজালে ডিষ্টেষ্ট থাকিলেও ঠিক ফৰে হ'ব warn against সতৰ্ক কৰি দিয়াটোৰ লগত againstটো বহে প্লাছ চিন দিয়া আছে মানে কিবা বহিব he was warns against his fault এইটো এই মানে পেছিভত থকাৰ কাৰণে এইটো প্লাছ নহৈছে এনেই অন্য এটা বস্তু বহিব he was warned against his fault তাৰ পিছত এতিয়া এইখিনি আগৰখিনি ডিসকাস কৰিলো যে সিঙ্গল সিঙ্গল সবৰ লগতে এটা এটা সবৰ লগতে এটা এটা এই মাত্ৰ সাফাৰটো থাকি গৈছিল সবৰ লগতে এটা এটা এইখিনি মুখস্থ কৰিব পাৰি এইখিনি তাৰ পিছত অলপমান লিখিছো একেলগ কৰিছো কি যে ডাবল হ'ব পাৰে অৰ্থভেদে ডাবল আহি যাব কেনেকৈ আহিব অৰ্থভেদে ডাবল যে এগ্ৰি টু বহিব উইথ বহিব কেতিয়া টু বহিব কেতিয়া উইথ বহিব এগ্ৰি লগত এগ্ৰি লগত কেতিয়া টু বহিব কেতিয়া উইথ বহিব I am not agree to your proposal ভালকে চাবা অৰ্থটো যে মই তোমাৰ প্ৰপোজেলটোৰ লগত প্ৰস্তাৱটোৰ লগত সন্মত নহয় এই তেওঁ কিবা এটা প্ৰস্তাৱ কৰিছে তেওঁ কিবা এটা কাহিনী লিখিছে কিবা এটা প্ৰস্তাৱ বনাই তৈয়াৰ কৰিছে এই বস্তুটোৰ লগতহে সন্মত হোৱা বুজালে যেতিয়া টু বহে তাৰপিছতে he was quite agree with me এইটো with বহিছে কি হ'ব মানুহটোৰ লগত সন্মত হলে ব্যক্তিৰ লগত হলে মানে with আৰু কিবা এটা বস্তুৰ লগত হলে মানে to ঠিক আছে মানুহটোৰ লগত হলে মানে মানুহজনৰ লগত হলে মানে ব্যক্তিৰ লগত হলে মানে with আৰু কিবা এটা বস্তু কিবা এটা কথাৰ লগত কিবা এটা প্ৰস্তাৱৰ লগত সন্মত হোৱা বুজালে to বহিব তাৰপিছত ঠিক তেনেধৰণে apply to বহে for বহে বাক্যত চোৱা ভালকে I applied to the director of secondary education মই secondary educationৰ ডিৰেক্টৰক মানুহজনক তাৰমানে এপ্লাই কৰিছিল past tense লিখিছো এটো এপ্লাই আছিল এটো এপ্লাইড আছিল কোনো কথা নাই ভাৰ্ব যেতিয়া এই ব্যক্তিজনক মই আবেদন কৰিছো ব্যক্তিজনক আবেদন কৰিছো এটো তাৰ পিছত কি আছে I am going to apply for the post of assistant teacher এটো বাবে কিবা এটা পোষ্টৰ কাৰণে বুলি বুজাইছে নহয় এটো অৰ্থটো তেনেকুৱা কোৱা নিচিনা হৈছে আমাৰ মনত ৰাখিবলৈ ভাল হৈছে কিবা এটা পোষ্টৰ কাৰণে কৰিছো মানুহজনক কৰিছো টু ডিৰেক্টৰ ফৰ কিবা এটা পোষ্ট ঠিক আছে এইখিনি এপ্লাই গ'ল ডাবল আছে টু আৰু ফৰ কনসিষ্ট আহি থাকে আহি থকা খিনিকে মই লৈছো কনসিষ্টটো কি আছে ইনো হয় অফো হয় দা বুক কনসিষ্ট অফ 300 পেজেছ কিতাপখন 300 পেজেৰে গঠিত সেই গঠিত বুজাবলৈ কি বহে অফ বহে ঠিক আছে
আৰু honesty consist in speaking in কেতিয়া বহে জড়িত যে সাধুতাটো নম্ৰতা ভদ্ৰতাটো কিহৰ লগত জড়িত হৈ আছে consist in speaking truth বা কিবা এটা ঠিক কৈছে এইটো honesty consist in speaking truth সেই জড়িত বুজাবলৈ in আৰু গঠিত বুজাবলৈ তৈয়াৰী বুজাবলৈ of বহে ঠিক আছে সেই consist ডাবল তাৰপিছত deal most common deal in আৰু deal with কেতিয়া in বহে যে ব্যৱসায় কৰা বুজালে in বহে he deals in clothes তেওঁ কাপোৰৰ ব্যৱসায় কৰে that clerk deals with the foreign customer এই ক্লাৰ্ক জনে বিদেশী কাস্টমাৰ বিলাকৰ লগত কি কৰে সম্পৰ্ক কৰে ৰিলেশন কৰা টাৰ্মছ কৰা ডিল কৰা বুলি যে কয় সেইটো ডিল উইথ বহে যেতিয়া আৰু যেতিয়া ব্যৱসায় কৰা বুজাব তেতিয়া ইন বহিব সেই ডিল ইন ডিল উইথ ডাইটো 1 2 3 4টা আছে অফ ইন ফৰ ফ্ৰম কিয় হৈছে এই বেমাৰ আজাৰত যদি ডাই মানে মৰা বেমাৰ আজাৰত যদি মৰে তেতিয়াহ'লে অফ দুৰ্ঘটনাজনিত কিবা মৰে যদি যুদ্ধ বিগ্ৰহ দুৰ্ঘটনা ইত্যাদিত মৰে যদি ইন কিবা এটা মহৎ উদ্দেশ্যত যদি মৰে মহৎটো মই এই হচন্তটো বিচাৰি নাপায় এনেকে থাকিলে মহৎ উদ্দেশ্যত যদি মৰে তেতিয়াহ'লে ফৰ আৰু এইটো অভাৰ ইটিং কি বস্তু বেছিকৈ খোৱাটো জোখত কেইটামান খাব লাগে পাকস্থলীৰ এটা চুক খালি ৰাখি খাব লাগে মানুহে আৰু জলপান কেইটামান খাব পৰাকে খাব লাগে যদি তেতিয়ালৈকে খাই দিয়ে সেইটো কয় অভাৰ ইটিং ঠিক আছে he died from overeating এইটো মানে নিজৰ ভুলত মৰিছে তেওঁ এইটো নিজে ফুটি উজুতি খাই মৰিছে গতিকে die from এটা ভাল কাৰ্যত কুশল কোঁৱৰ মৰিলে died for এক্সিডেণ্টত মৰিলে মানুহজন ল'ৰাটো die in বেমাৰ আজাৰত মৰিলে of সেই die of die in die for die from ঠিক আছে তেনেকে মনত ৰাখিব লাগিব তাৰপিছতে fight against fight for কিটা এইটো লিখা নহল কিবা এটাৰ বিৰুদ্ধে গান্ধী fought against ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল আকৌ সেই গান্ধীৰ কথাটোকে লিখিম যে গান্ধী fought for freedoms of our country নাই লিখা যদিও মই কৈ আছো গম পাইছানে ফাইট এগেইনষ্ট কেতিয়া হ'ব কাৰোবাৰ বিৰুদ্ধে যেতিয়া যুঁজিব তেতিয়া এগেইনষ্ট হ'ব আৰু কিবা এটা বস্তু লাগে বুলি যেতিয়া ক'ব উই আৰ ফাইটিং ফৰ ইকুৱেলিটি আমি ইকুৱেলিটিৰ কাৰণে কি কৰি আছো যুদ্ধ কৰি আছো মানে আন্দোলন কৰি আছো কাজিয়া কৰি আছো ফাইট কৰি আছো লিভ বাই অন ফ্ৰম মোষ্ট কমন খেলি মেলিকে দি থাকে অন কেতিয়া হয় যে কিবা এটা বস্তুৰ ওপৰত যদি জীয়াই থাকে তাৰ ওপৰতে যদি নিৰ্ভৰশীল হয় তেতিয়া অন বহে টাইগাৰ লিভছ অন ফ্লেছ মাংসহে খাব কেতিয়াও ই ঘাঁহ নাখায় হয় সিংহ নহয় কি বাঘ ঠিক আছে ঠিক তেনেধৰণে দা পুৰ ফেমিলি লিভছ বাই ৰেক পিকিং এই দুখীয়া পৰিয়ালটো কেনেকে জীয়াই থাকে এইটো বৃত্তি যে সেই দুখীয়া পৰিয়াল ৰেক পিকিং মানে ৰেক মানে ফটা চিটা কাপোৰ পিকিং মানে বুটলাটো ফটা চিটা কাপোৰ কানি প্লাষ্টিক পলিথিন এইবিলাক বুটলি বেচে আৰু তেনেকেই জীৱিকা নিৰ্বাহ কৰি আছে সেইটো লিভছ বাই বৃত্তি হলে মানে কি হয় বাই হয় পুৰ ফেমিলি লিভছ ফ্ৰম হেণ্ড টু মাউথ এইটো এটা ফ্ৰেজ দেই এইটো হেৰিটো আহিব পাৰে কি এইটো কি মেক চেণ্টেন্সটো ফ্ৰম হেণ্ড টু মাউথ মেক চেণ্টেন্স কৰিব লাগে মানে পেটে ভাতে খাই থকাটো কি বুজায় ফ্ৰম হেণ্ড টু মাউথ মই সেইকাৰণে এইটোকে কালাৰিং কৰি ৰাখিছো ফ্ৰম হেণ্ড টু মাউথ পেটে ভাতে খাই থকা সেই তেনেকুৱা অৰ্থ বুজাবলে কি হয় ফ্ৰম হেণ্ড টু মাউথ এই ফ্ৰম হেণ্ড টু মাউথ মানে ইয়াৰ লগতহে জড়িত যে সেইকাৰণে ইয়াৰ লগতহে হেৰি কৰিছো কিন্তু আচলতে কাৰ লগত বহিছে লিভছৰ লগত বহিছে সেইকাৰণে লিভৰ কি দিছিলো মই বাই অন ফ্ৰম ঠিক আছে তাৰপিছতে পাৰ্ট উইথ পাৰ্ট ফ্ৰম পাৰ্ট উইথ কি হ'ব আই কেনট পাৰ্ট উইথ দিছ বুক এই কিতাপখন মই বাদ দিব নোৱাৰো এইখন এৰি চলিব নোৱাৰো
তাৰপৰা পাৰ্ট ফ্ৰম কেতিয়া হয়, she could not part from her parents, তেওঁ পেৰেণ্টছক মানে বিদায় ল'ব পৰা নাছিলে, হোষ্টেললৈ যাবগৈ লাগে, এতিয়া কেনেকে মাক দেউতাকক এৰি থাকিব, হে, পাৰ্ট ফ্ৰম পাৰ্ট উইথ। ঠিক আছে, আজিলৈ ইমানতে প্ৰিপজিশ্যনৰ এই ভিডিঅ'টো সামৰণি মাৰিছো, আৰু পৰৱৰ্তী পৰ্যায়ত আমি আকৌ মোষ্ট কমন কিছুমান আলোচনা কৰিম। আজিলৈ ইমানতে, ধন্যবাদ।